নমস্কাৰ। সকলো লোকে সুপ্ৰভাত জনাইছোঁ। নিশ্চয় সকলো কুশলে আছে। আজি এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ গ'ল বা যিসকল পৰীক্ষাৰ্থীয়ে CBSE পৰীক্ষাৰ্থী হওক বা ছেবাৰ পৰীক্ষাৰ্থী হওক আজি পৰীক্ষাত বহি আছে, তোমালোকৰ বাবে আজি এই বিশেষ ভিডিঅ'টো। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত অসমত ইণ্টিগ্ৰেটেড BEd পাঠ্যক্ৰম আৰম্ভ হৈছে। ইতিমধ্যে এবছৰ হৈ গ'ল। আজি এই পাঠ্যক্ৰমৰ বাবে তোমালোকে পাঠ্যক্ৰমটোত পঢ়িবৰ বাবে এটা এণ্ট্ৰেন্স টেষ্ট দিব লাগিব, নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট। এই এণ্ট্ৰেন্স টেষ্টৰ আজি ফৰ্ম ফিল-আপৰ অন্তিম দিন। আজি 16 মাৰ্চ আজি অন্তিম দিন। সেয়েহে তোমালোকক যিসকলে পাঠ্যক্ৰমটোত পঢ়িবলৈ মন মেলিছা বা যিসকলে এই পাঠ্যক্ৰমত পঢ়াৰ হেঁপাহ আছে, তেওঁলোকক এই পাঠ্যক্ৰমটোত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আমি এই ভিডিঅ'ৰ যোগেদি আহ্বান জনাইছোঁ। যদি তোমালোকে এই পৰীক্ষাটোত অৱতীৰ্ণ হ'ব পাৰা, অৱতীৰ্ণ হৈ পৰীক্ষাটোত উত্তীৰ্ণ হ'ব পাৰা, তেতিয়াহে তোমালোকে এই পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিবা। তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, এই পৰীক্ষাৰ পিছত আমি MA পঢ়িব নোৱাৰিম নে? নিশ্চয় পাৰিবা। তোমালোকে যি ছাবজেক্ট এই পৰীক্ষাত থাকোঁতে তোমালোকে যি ছাবজেক্টত মেজৰ ল'বা, সেই ছাবজেক্টতে MA পঢ়িব পাৰিবা। এইটো এটা তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে, সেইকাৰণে এইখিনিতে এই কথাটো মই ক্লিয়াৰ কৰি দিছোঁ। এতিয়া হ'ল পৰীক্ষাটোত অৱতীৰ্ণ হ'বৰ বাবে তোমালোকৰ চিলেবাছ কি হ'ব? তোমালোকৰ চিলেবাছ হায়াৰ ছেকেণ্ডেৰী চিলেবাছেই হ'ব। যিসকলে হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো পঢ়ি গৈছা, এই চিলেবাছেই তোমালোকৰ হ'ব। খালি গোটেই কথাখিনি কনচেপচনেল হ'ব, মানে তোমালোকে বুজি বস্তুবিলাক লিখিব লাগিব। এনেই আগৰ দৰে নহয়, পৰীক্ষাৰ নিচিনা নহয়। বুজি বাজি বিষয়টো লিখিব লাগিব, উত্তৰবোৰ লিখিব লাগিব। অসমৰ ডিব্ৰুগড়, যোৰহাট আৰু গুৱাহাটী এই তিনিটা মহানগৰত পৰীক্ষা চেণ্টাৰসমূহ থাকিব। এইটো অনলাইন পৰীক্ষা হ'ব। তোমালোকক পৰীক্ষাটো ভালকৈ দিবলৈ আহ্বান জনাইছোঁ। আৰু এই পৰীক্ষাটোৰ বাবে তোমালোকক পুনৰ কৈছোঁ যে আজি অনলাইন ফৰ্ম ফিল-আপৰ অন্তিম দিন আৰু পৰীক্ষাটো হ'ব 29 এপ্ৰিল তাৰিখে। তোমালোকে আকৌ কৈছোঁ, চিলেবাছটোৰ কথাৰ বাবে ভয় খাব নালাগে। তোমালোকে যিখিনি পঢ়ি গ'লা, যিখিনি পঢ়ি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'লা, সেইখিনি চিলেবাছ হ'ব। ইয়াকে ক'লোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ জনাইছোঁ।